হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপ্তিমণি ব্লগলৈ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভালেই। আৰু এয়া আমাৰ এইফালে আজি বৰষুণ দি আছে, দেখিছেনে আপোনালোকে? ইমান ধুনীয়াকৈ বৰষুণ দি আছে, মনটা বহুতেই ভাল লাগে। আৰু বৰষুণ হোৱাৰ কাৰণে মনটা ভাল লাগিছে, আৰু মনটো বেয়াও লাগি আছে। আজি ডাঙৰ ল'ৰাটোক হস্পিটেলত থ'ব যাব লাগিব, সেইকাৰণে মনটো বেয়া লাগি আছে। আৰু আপোনালোকৰ ফালে বৰষুণ আহিছেনে অহা নাই জনাবচোন। আৰু এতিয়া মই ভাত বনাই আছোঁ, যিহেতু ল'ৰাটোক 1-1:30মান বজাত থ'ব যাব লাগিব, সেইকাৰণে আৰু ভাত বনাই আছোঁ। মা আৰু মই আৰু আমাৰ টিকলিটো যাব, আৰু সেইকাৰণে মনটো বেয়া লাগি আছে। আৰু ডাঙৰ ল'ৰাটোক যিহেতু বহুত দিন থাকিল আজি ঘৰত, আৰু তাৰো বেয়া লাগি আছে। আৰু আমাৰ টিকলিও তাৰমানে দাদাকক মানে বহুতেই মৰম কৰে, তাৰপিছত দাদাকক বহুত ভাল পায়, সেইকাৰণে তাইও মনত পৰি থাকিব। সেইকাৰণে বেয়া লাগি আছে আজি, মনটা বহুতেই বেয়া লাগি আছে, কি ক'ম আৰু আপোনালোকক। আৰু বৰষুণ দি আছে আজি, যাই ভাল লাগিব, যিহেতু গৰমটো অলপ ঠাণ্ডা পৰি আছে, সেইকাৰণে যাই ভাল লাগিব। আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আপোনালোকে, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব, এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু এয়া মই বনাই আছোঁ ভাত, আৰু ডিমা আৰু আলু ফ্ৰাই কৰি আছোঁ, বইল কৰি ফ্ৰাই কৰি দিছোঁ দেই। আজি বোলে ল'ৰাই এনেকৈয়ে মানে খাই যাব, দালি খাবৰ মন নাই। কিমান কৈছে মোক, কিমান খাম আৰু মা দালি নাখাওঁ আৰু আজি, আৰু বাদাম ফ্ৰাই কৰি দিব কৈছে। সেয়াই আৰু মনটো বেয়াও লাগি আছে, কি ক'ম। ল'ৰাৰো মনটো বেয়া লাগিছে, সেইকাৰণে একো নাখায় বোলে। এতিয়া আমি যাবৰ কাৰণে ৰেডি হ'লোঁ, আৰু টিকলিকো ৰেডি কৰাই দিলোঁ, আৰু ময়ো ৰেডি হ'লোঁ, ল'ৰাটোও ৰেডি হ'ল। ভাত পানী খাই মেলি এতিয়া ৰেডি হৈ ল'লোঁ। গাড়ী আহিলে, আৰু গাড়ীৰ লগতে মাও আহিব, মাৰ লগত একেলগে যাম। আৰু এয়া আমাৰ টিকলি খেলি আছে এতিয়া, সেই দুটা। আৰু এয়া ল'ৰাটোৰ বস্তুখিনি গোটেই পেকিং কৰি লৈছোঁ, আৰু ইয়াত টিকলি নাচি আছে। আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকিব গোটেইখিনি। আজিৰ দিনটোত মানে কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাম আপোনালোকক, ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু আমি এতিয়া গৈ আছোঁ, এয়া দেখিছেনে কিমান সেউজীয়া সেউজীয়া পৰিৱেশ। এয়া বৰপেটাৰৰ পৰিৱেশ হয় দেই। আজি বৰষুণ দি থকাৰ কাৰণে মানে ধুনীয়া লাগিছে দেখিবলৈ, কিন্তু ৰ'দ দিলে মানে বাহিৰত কোনে চায়, বহুত ধূলি হয় বৰপেটাৰৰ পৰিৱেশটো। আপোনালোকে চাবচোন কেতিয়াবা গৈ, ৰ'দ দিলে কেনেকুৱা লাগে, মানে ইমানেই গৰম। আজি বৰষুণ দি থকাৰ কাৰণে মানে বিৰাটেই ভাল লাগিছে। আৰু কি ক'ম, আৰু মনটো আজি খুবেই বেয়া লাগি আছে, যিহেতু ল'ৰাটো আজি 20 দিনমান ঘৰত থাকিলে, সেইকাৰণে বেয়া লাগি আছে। আৰু এয়া ল'ৰাৰ হোষ্টেল আহি পালোঁ আমি। এইখন হ'ল স্কুল, হোষ্টেলখন পিছপিনে আছে অলপমান। এয়া দেখিছেনে, স্কুলখন পাঠশালাত হয় দেই, আৰু হাইৰোডৰ কাষতে হয়। বাছত আহিলে বহুতেই সুবিধা, মানে অকলেও যাব পাৰি। আৰু এয়া আমি গাড়ীৰ পৰা নুমিয়েই দেখিছেনে, এয়া সন্মুখৰ পৰিৱেশটো গেটৰ, এয়া শ্ৰীৰাম একাডেমী লিখা আছে। এয়াই আৰু স্কুলখন ভালেই লাগে মোৰ, কিন্তু বহুতেই ভাল লাগিছে। পঢ়া পাতিটোও মানে ঠিকে মানে চলি আছে। আৰু এয়া দেখিছেনে, মায়ে গেটখন খুলিব পৰা নাই, সেইপিনে গেটখন দিব লাগে, তাই পিনে টানি আছে, কি ক'ম। আৰু টিকলি দেখিছেনে, আৰু আমাৰ কিন্তু ল'ৰাই গম নাপায় দেই ভিডিঅ' কৰি থকা। তাই মানে ভিডিঅ' কৰিলে কেমেৰাৰ আগত নোলায়, তাৰ বোলে লাজ লাগে। আৰু এয়া টিকলি দেখিছেনে, টিকলি আমাৰ হোষ্টেলত আহি আহি পুৰাণি হৈ গ'ল, মানে কি ক'ম। আৰু তাই আগত যায়, চবত কৰি তাই আগত মানে। আৰু এয়া দেখিছেনে, স্কুলৰ পৰিৱেশটো চাওকচোন আপোনালোকে, ইমান সেউজীয়া সেউজীয়া পৰিৱেশ, কি ক'ম। আৰু তাতে গৈ পাইতো বেছিয়েই ভাল লাগে, মানে কি ক'ম। এইখন হ'ল স্কুল চাইডৰখন, আৰু ল'ৰাটো গৈ আছে যে চিধা কৰি, সেইখন হ'ল হোষ্টেল। মানে ওচৰতে স্কুল আৰু হোষ্টেলখন মানে ওচৰতে হ'লে সুবিধা হয়। আৰু সেয়াই আৰু এতিয়া আমি ঘৰ আহি পালোঁ। ঘৰ আহি পাইয়ে মানে ইমানেই গৰম ধৰিছে, কাপোৰ কানি সলাই এতিয়া গা ধুম। আৰু আজিৰ দিনটো এনেকৈয়ে গ'ল, আৰু পুৰা দিনটো গৰমত ঘামি জামি। বৰষুণ দিছিল যদিও মানে গৰম আছিল। আৰু এতিয়া আমি মা মই গা ধুব যাম। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।